হেল্ল' গাইজ, গুড মৰ্ণিং ফ্ৰম শ্বিলং আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। আই হোপ আপোনালোকে গম পাইছে চাগে ভিডিঅ'ৰ থাম্বনেইলটো চাই আমি আজি ক'ত গৈ আছোঁ। চ' আমি গৈ আছোঁ আজি ৰেপলেং, যিহেতু তাত এটা নেচাৰেল চুইমিং পুল আছে আৰু সৰুকৈ এটা ৱাটাৰফল আছে। সেইখিনি এক্সপ্ল'ৰ কৰিম আৰু আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম যে ৰেপলেঙৰ ভিউ কেনেকুৱা। আই হোপ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মই যিমান পাৰোঁ ট্ৰাই কৰিম যে মেঘালয়া, অৰুণাচল হওক, আমাৰ নৰ্থ ইষ্ট এক্সপ্ল'ৰ কৰিবলৈ। মোৰ যিমান অফিচ বন্ধ থাকে, চ' শেষলৈকে চাব। এতিয়া অলপ ৰাস্তাৰ ভিউটো অলপ এনজয় কৰক। আমি ৰেপলেং পালোহি, অলপ হাইকিঙো কৰিলোঁ, যিহেতু বৰষুণৰ বতৰ আৰু এনেকুৱা বতৰ হৈ আছে। যিহেতু বৰষুণ দি আছে, সেইকাৰণে মানে ভিজিবিলিটিটো অলপ কম হৈছে। আৰু এইফালে বাইক দেখিছে কেনেকৈ দেখি নাই পোৱা হৈ আছোঁ আৰু এতিয়া সুশাংকদাই যেনেকৈ হ'লেও ৱাটাৰফল নহয়, একচুৱেলি এটা পুখুৰীৰ নিচিনা আছে, যিহেতু নেচাৰেল পুল ক'ব পাৰি। তাত টুপকি মাৰিম, কষ্টৰ ফল। মই কেইবাবাৰো আহিছোঁ আগত, কিন্তু বেনিফিট অহা নাছিলোঁ। আৰু এইফালে ইয়াত মানে যেতিয়া উইণ্টাৰ ছিজন হয়, তেতিয়া কি হয়, ড্ৰাই ছিজন, এইটোৱে ৰাস্তা। যেতিয়া ড্ৰাই ছিজন হয়, এই দিনবিলাক মানে সিহঁতে কিবা খেতি কৰে চাগে, যিহেতু ইয়াত তো এইবিলাকত বাইক চলাবলৈ বহুত মজা হয়। আৰু বহুত আছে। আৰু এইফালে সৰু সৰু পাহাৰ আছিলে যিহেতু ইয়াত ৰেপলেঙত, কিন্তু আমাৰ বা সিহঁতৰ দুজনৰ বাধ্য নহয় আজি, যিহেতু মানে সেই ভিউবিলাক চাবলৈ পহৰা আৰু এটা এইটো মনত ৰাখিব যে নাই এফালে নহয়, এফালে আছে। আৰু এটা সেইটোৱে মনত ৰাখিব যে আপোনালোকে যেতিয়াই শ্বিলং বা মেঘালয়া প্লেনিং কৰে, এট এ টাইম সদায় কেৰি কৰিব ৰেইনকোট এণ্ড এক্সট্ৰা কাপোৰ। যিহেতু এজন বডি বিল্ডাৰ, এই ঠাণ্ডা বতৰত গুৱাহাটীত গৰম আৰু ইয়াত পাই মেলি যিহে ঠাণ্ডা পৰিছে। ফাইনেলি আমি পালোহি। চ' ইয়াত দেখিবলৈ পাইছে এইটো ৱাটাৰফল, য'ত যিহেতু আমি তাত গা ধুম আৰু এফালে হাইকিং কৰি আছে মানুহে এই আগত। চ' সুশাংকদা, এক্সপিৰিয়েঞ্চটো কোৱা। য়েছ, টানি লৈ নাযায়, ধুনীয়া আছে। এফালে অলপ কিবা আছে, দ কম আছে, এই চাইডত অলপ দ কম আছে। তুমি কোনফালে নামিবা? এইফালে বহুত দ আছে। তুমিতো সাঁতুৰিব নাজানা? জানা? দেন ন' টেনশ্যন। 1 2 3 নাকত পানী অলপ সোমাই গ'ল আৰু এফালে ৰেডি হৈ গ'ল, মানে ঠাণ্ডা লাগিছে বুলি নাই দিয়া। আৰু এই সুশাংকদা তাত বহি আছে। মই এতিয়া এইটো পাৰৰ পৰা সিটো পাৰলৈ যাব লাগে। আহিব পাৰে আপোনালোকে আৰামছে, এফালেও মানুহ আছে এফালেও। তো যিহেতু ফগি হৈ আছে, সেইটো ৰ'দ দিয়া হ'লে বহুত বেটাৰ হ'লে হয়, ইয়াতকৈ ভাল হ'লে হয়, আৰু ইয়াতকৈ অলপ এনজয়মেণ্ট কৰি থাকিব পাৰিলোঁ হয়। তো এতিয়া আমি যাব লাগিব আৰু ৰিটাৰ্ণ ৱাটাৰফলৰ ওচৰত বহিম, এই ৱাটাৰফলৰ শ্বৰ্ট কেইটামান দেখাম, দেন উই হেভ টু লিভ ফ্ৰম হিয়াৰ।
এতিয়া গাত এনাৰ্জি নাইকিয়া হৈ গ'ল এয়া তামোল খাবলৈ ধৰিছে আৰু এফালে এয়া গামোচা টাৱেল লৈ আছে ঠাণ্ডাত আৰু মই এনেকৈ গৈ আছোঁ যিহেতু মই অলপ ষ্ট্ৰং আছোঁ কিছু আনিছিলোঁ বৰষুণ যিদৰে গৈ আছিলোঁ সেইদৰে আকৌ ৰিটাৰ্ণ হৈছোঁ একো নাই চাবলৈ একো নাই নহয় বহুত আছে কিন্তু গহৰা ত' দিয়ে এতিয়া আমি বেলেগ এক্সপ্ল'ৰ নকৰোঁ আৰু ক'ত যাব ইমান দূৰ নাই আৰু এতিয়া আমি ট্ৰাই কৰিম শ্বিলং সোমাবলৈ আৰু বৰষুণ যাই ৰখিলে আহকতো গোটেই কাপোৰ চাপোৰ অলপ শুকুৱাই যায় যেন নহ'লে মানে কাইলৈ অফিচ যাব নোৱাৰিম বেমাৰত পৰি যাম আকৌ ক'ৰবাত ফুৰিবলৈ ওলাব লাগিব